পিন কমেণ্টটো আপোনালোকে কেনেকৈ ৰাখিব এইটো চাওক পিন কমেণ্ট এই পিন কমেণ্ট আপোনালোকে কেনেকৈ ৰাখিব বহুতে নাজানে আৰু এই পিন কমেণ্টটো চাওক মই কেনেকৈ ৰাখিব এই ছাবস্ক্ৰিপশ্যন পিন কমেণ্ট এইটো চাওক আপুনি ক্লিক কৰিব এই পিন কমেণ্টটো ৰাখিলে আপোনালোকৰ লাভ কি হ'ব এইটো পিন কমেণ্ট আৰু এই পিন কমেণ্ট হৈছে এই ভণ্টি তোমাৰ নাম কি ভণ্টি মোৰ নাম নয়নমণি ৰায় হয় আৰু তুমি ফেচবুকত কিমান দিন কাম কৰিছা 1 বছৰ হ'ল 1 বছৰ হ'ল না আৰু তুমি কণ্টেণ্ট ছেটআপটো পোৱা নাই এতিয়া নাই হয় তো নপোৱাৰ কাৰণটো কি জানা নাজানো নপোৱাৰ কাৰণ হৈছে মেইন তুমি লং ভিডিঅ' দিয়া নিদিয়া লং ভিডিঅ' 2 মিনিট 3 মিনিট 4 মিনিট হেৰি 1 মাসৰ পৰা দি আছো মই 1 মাসৰ পৰা দি আছো মাহত কেইটা দিয়া লং ভিডিঅ' মাহত নহয় ডেইলি অল্প অল্প দেং আর কি হেৰি 1 মিনিটৰ বা 2 মিনিটৰ ভিডিঅ' দেং আর মোটামুটি ৰেগুলাৰলি দিবি হা এতিয়া ঠিক আছে এলা বুজা পাইছো মলা দিম আৰু হয় তো এতিয়া মেইন কথা হ'ল আপোনাক মই এতিয়া এই লগটো খুলছোঁ এতিয়া মই আপোনাক সকলোকে বুজাই দিছোঁ যে এই পিন কমেণ্টটো ৰাখিলে লাভ কি হ'ব আপোনালোকৰ ৰাখিলে লাভ মানে কি মানুহে আপোনাক ছাবস্ক্ৰাইব কৰিব পাৰিব এই পিন কমেণ্টৰ জৰিয়তে বুজিছে মানে আপোনালোকে ৰাতিপুৱা যিখন ফটো পোষ্ট কৰিব ভিডিঅ' পোষ্ট কৰিব বা ৰিল পোষ্ট কৰিব প্ৰথম ফাৰ্ষ্ট কমেণ্টটো আপোনালোকৰ হ'ব মানে এইটো মানে এই পিন কমেণ্টটো আৰু এই পিন কমেণ্টটো কেনেকৈ ৰাখিম মই আপোনাক দেখাই দিছোঁ আপুনি এই পিন কমেণ্ট ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত লিখিব লাগিব নেকি এই যে মই লিখিছোঁ নহয় ছাবস্ক্ৰাইব কৰিব এইখিনি লিখিব নেকি বাছ এইটো লিখি কিনে আপুনি কি কৰিব ছাপ'জ মই আপোনাক ভালদৰে বুজাই দি আছোঁ চাওক ছাপ'জ মই এইখিনি লিখিলোঁ ছাবস্ক্ৰাইব কৰিব লিখাৰ পিছত কি হ'ব এনেকৈ এইটো প্ৰিভিউ কৰিবা আৰু এই ওপৰটো অন ৰাখিবা এইটো ওপৰত চোৱা এইটো অন ৰাখি ল'ব লাগে এইটো অফ ৰাখিলে কিন্তু নাহিব পিন কমেণ্টটো নহ'ব এইটো অন ৰাখিবা আৰু তাৰপিছত এইটো অহাৰ পিছত চা পিন কমেণ্ট আৰু টাৰ্ণ অন মানে অন হৈ গ'ল মানে তাৰপিছত কি কৰিবা এইটো প্ৰিভিউ কৰিবা প্ৰিভিউ কৰি আপডেট কৰিবা এইটো আপডেট কৰাৰ লগে কি হৈ গ'ল আপোনাৰ পিন কমেণ্টটো হৈ গ'ল মানে বুজি পালা এইটোৰ অৰ্থ কি বুজি পাইছা অ'কে আৰু তোমাৰ ঘৰ ক'ত তুমি ফেচবুকত কাম কৰা অলপ চলপ কৰি থাকা না অ'কে আৰু তোমাৰ ঘৰ ডিষ্ট্ৰিক্ট ধুবুৰী পৰে তোমাৰ ডিষ্ট্ৰিক্ট ধুবুৰী পৰে না আৰু কোৱা তোমাৰ খবৰ কোৱা প্ৰীতিমা ভালে আছে আমাৰ ঘৰৰ ওচৰতে মানে ঘৰ আৰু ভাল ধুনীয়া গান গায় কিন্তু এদিন ভালকৈ ৰেকৰ্ডিং কৰিবি হা বুজিছা আৰু যিয়ে নহওক ভাল লাগিল আৰু মোৰ ঘৰত আহি কেনেকুৱা লাগিছে বিৰাট ভাল লাগছে বিৰাট ভাল লাগিছে দাদাৰ ভিডিঅ' সব সময় চাই থাকোঁ মোৰ সব সময় আগত থাকে আৰু কি দাদাৰ ভিডিঅ' মোৰ আগত থাকে ভিডিঅ' একদম সব সময় আগত থাকে এতিয়া কণ্টেণ্ট ছেটআপটো পাব লাগিব না পাবৰ কাৰণে মই যিবিলাক কৈ থাকোঁ সেইবিলাক কৰিব লাগিব হা আচ্ছা যিয়ে নহওক সকলোৱে কৈছোঁ যিসকলে কণ্টেণ্ট ছেটআপ পোৱা নাই নপোৱাৰ কাৰণ যেনেকৈ এই ফোনটো যদি পোৱা নাই নপোৱাৰ কাৰণটো কি জানা সকলোকে মই ডেইলি কৈ থাকোঁ যে ৰাতিপুৱা এখন ফটো ৰাতি এখন ফটো গুড মৰ্ণিং গুড নাইট তাৰপিছত ডেইলি এটা ৰিল 15 ছেকেণ্ডৰ পৰা 90 ছেকেণ্ডৰ ভিতৰত ডেইলি এটা লং ভিডিঅ' 3 মিনিটৰ ওপৰত 3 মিনিট 4 মিনিট 5 মিনিট 10 মিনিট হ'লেও ক'ব লগা নাই ষ্টৰি আৰু টেক্সট এইকেইটা আপুনি 1-1.5 মাহ পষ্ট কৰি থাকিবা 1-1.5 মাহৰ ভিতৰত কণ্টেণ্ট মডিটেশ্যন ছেটআপটো আপোনালোকে সকলোৱে পাই যাব তেনেকৈ মই পাইছোঁ 3টা চেনেলত এইটো মোৰ অপূৰ্বনাথ 116K আজি 7 মাহত হৈ গ'ল মোৰ 116K আৰু এটা আছে অপূৰ্বনাথ মোৰ 58K হৈ গ'ল আজি ডেটত কালি চাবা এইটো 58 আজি আছে কালি এইটো 60 হৈ যাব মানে এক পাৰ ডে মই 1500 পৰা 2000 ফলোৱাৰ্ছ পাৰ ডে পাই আছোঁ 58 to 50 কালি 60 হৈ যাব আৰু যিটো মোৰ 116 আছে এইটো আজি 116 এইটো চাবা কালি এইটো মোটামুটি 120 হৈ যাব মানে পাৰ ডে 2000 মানে এক মাহৰ ভিতৰত আৰু 1 মাহ 1.5 মাহৰ ভিতৰত মোৰ এইটো 200 হ'বলৈ গৈ আছে যদি আপোনালোকৰ যদি ফলোৱাৰ্ছ যদি বঢ়াব বিচাৰে মোৰ লাইফত আহিব মই ডেইলি ৰাতিপুৱা 10 বজাত লাইভ আহোঁ আৰু ৰাতি 9 বজাত আগৰ টাইমটো চেঞ্জ কৰিলোঁ ৰাতি 7 বজাত কিন্তু এতিয়া ৰাতি 9টাৰ পৰা 10টা ৰাতিপুৱা 10টা 12টা কিন্তু আজি লাইভ আহিব নোৱাৰিম মানে আজি ঘৰত বহু মানুহ আহি গ'ল ইহঁতেও আহি গ'ল আৰু কোকৰাঝাৰৰ পৰা মানুহ আহিছে বঙাইগাঁৱৰ পৰা আহি আছে মানে বহুত ঠাইৰ পৰা মানুহ আহিছে লগতে গোৱালপাৰাৰ পৰা ফোন মাৰি মানে এতিয়া মানে এনেকৈ ভিৰ বেছি বাঢ়িবলৈ গৈ আছে মানে যিয়ে নহওক লাইভটো কেতিয়াবা যদি অহাৰ টাইম অসুবিধা হয় মানে যাওক ওপৰত চাওক হয় টাইমটো 10টা বাজিল যিয়ে নহওক আৰু আপোনালোকে যিসকলে নতুনকৈ আহিছে ফেচবুকত ভালদৰে কাম কৰক কিবা নাজানিলে মই আছোঁ মই আপোনাক সকলোকে শিকাই দিম তো যিয়ে নহওক আজিৰ কাৰণে আৰু বাই বাই না